পথৰ আমাৰ বজাৰ আমাৰ এয়া উদাহৰণ দাঙি ধৰিছে কামৰূপ জিলাৰ আঠিয়াবৰ এজন কৃষকে। সেয়া আমি দেখুৱাই গৈ আছো কি কি খেতি কৰিছে তেখেতৰ এয়া বন্ধাকবি, আনফালে ওলকবি, ফুলকবি আছে, লগতে বকলি আছে, আনকি তেখেতে টেঙাও কৰিছে, জলকীয়া কৰিছে, আৰু এইফালে পেপচিকাম কৰা দেখা গৈছে। সুন্দৰ এটা পৰিৱেশ সেউজীয়াৰে ভৰি পৰিছে। কিন্তু এই যিখিনি খেতি কৰিছে তেখেতে ইয়াত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, আৰু তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা কওকচোন। এইবাৰ মই অলপ যোৱা বছৰতকৈ আগতীয়াকৈ কৰা গৈছে কবি, সাধাৰণতে মই ইতিমধ্যে বগা ফুলটো কাটি বজাৰত মোৰ শেষ হৈছে, আপোনালোকে দেখা পাইছে। বকলিও আধা শেষে হ'ল, বন্ধাকবিৰ পৰা আধা শেষ হ'ল। এইবাৰ মই এটা নতুন খেতি এটা আৰম্ভ কৰিছোঁ, পেপচিকাম। এই পেপচিকামটো মই অলপ কৰি চাইছোঁ কেনেকুৱা হয়। গতিকে আপোনালোকে দেখা পাইছে, তাত ছিঙি দিছোঁ। গতিকে আমাৰ পেপচিকামটো সুন্দৰ হ'ব। কঁঠাল কি পদ্ধতিটো অলপ সলনি কৰিব লাগিব। আগত কৰিছিলোঁ যদিও তাৰমানে আমি প্লাষ্টিকটো মালচিনটো ব্যৱহাৰ কৰা নাছিলোঁ। এইবাৰ আমি মালচিন ব্যৱহাৰ কৰিছোঁ। গতিকে ভৱিষ্যত আৰু ইয়াৰ অধিক বেছি পৰিমাণ কৰাৰ কাৰণে মই ঠিক কৰিছোঁ। আৰু নেক্সট মই ছাইডত তিতকেৰেলা, তাৰপিছত কোমোৰা, সেইবিলাক মই জমাই থৈ দিছোঁ। মোৰ নাৰ্চাৰী এটা আছে, তাৰ পৰাই সেই খেতি কৰাৰ কাৰণে মই আগবাঢ়ি আছোঁ। হয়, আমি শুনিব পাইছোঁ ইয়াতে আপুনি কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, আপুনি ঘৰৰ অৱশ্যে ৰাসায়নিক সাৰটো অলপ কৰিছোঁ, কাৰণ কি আমি ইতিমধ্যে আমাৰ অৰ্গেনিক ডিপাৰ্টমেণ্টৰ পৰা তিলক মহন্ত বুলি তেখেতে আমাৰ প্ৰজেক্ট দিছে, আৰু তেখেতে যোৱা বছৰ আহি গৈছিল। এইবাৰো তেখেতে আমি ইতিমধ্যে ইছুএছ নলেজ ট্ৰান্সফাৰ কোম্পানী বুলি এটা কোম্পানীও আছে, তেওঁলোকৰ পৰামৰ্শত আমি বেড ছিষ্টেমত খেতি, আপোনালোকে দেখা পাইছে বেড ছিষ্টেমত খেতি কৰোঁ। বেডটোত আমি সুন্দৰকৈ বেড বনাই মৰা গোবৰ হওক বা কেঁচু সাৰ হওক বা অৰ্গেনিক সাৰ হওক, আৰু লগতে অকণমান সাৰ দিয়া যায়, কাৰণ কি একেলগে সাৰটো আমি বন্ধ কৰি দিলে আমি প্ৰডাকশ্যনটো নকম। লাহে লাহে আমি 3 বছৰ পিছত আমি এই মাটিটোত কমপ্লিটলি ৰাসায়নিক সাৰ বন্ধ কৰিম। আৰু আমি শুনিব পাইছোঁ আপোনাক এই ইয়াতে বহুত দেশৰ পৰা কিছুমানে প্ৰশিক্ষণ ল'ব আহিছে বুলি আমি শুনিছোঁ। অৱশ্যে হয়, ইছুএছ নলেজ ট্ৰান্সফাৰ কোম্পানী বুলি তাতে মোক এই খেতিত সন্তুষ্ট তেখেতসকলে মোক REW এটা পোষ্ট আছে গাঁৱত মানে হেৰি কৰা হিচাপত, তেখেতে REW পোষ্টত মোক দিছে। মাহিলী আজিকালি অৱশ্যে তেওঁলোকে মাহিলী এটা বেতনো দিয়ে। আৰু মই মোৰ লগতে অন্য খেতিয়কবিলাকতো ইতিমধ্যে আমি অৰ্গাল, বৰুৱাজনী, বোৰকা, পানীটেমা, আমাৰ আঠিয়াবৈ, বনোৱা মাজা, এনেকুৱা ধৰণে তেখেতসকলৰ তাৰমানে সেই কোম্পানীটোৰ জৰিয়তে মই খেতি কৰি ফুৰিছোঁ। মোৰ লগত মনোৱাৰ হুছেইন বুলি এজন আছে, তেখেত মোতকৈ ওপৰত, তেখেত অভিজ্ঞ এগ্ৰিকালচাৰ তেখেত পঢ়ি আছে। গতিকে তেখেতৰ লগত সেই কোম্পানীটোৰ জৰিয়তে থাইলেণ্ড, চীন, ৰাছিয়া, কেনিয়াৰ পৰা বিভিন্ন দেশৰ পৰা মানুহ যোৱা বছৰ আছিল, এইবাৰো আছে। অৱশ্যে এইবাৰ মোৰ কোম্পানীৰ প্ৰজেক্ট নাই, যিহেতুকে মই REW পোষ্টত পাইছোঁ। বেলেগ বনমাজা, আপোনাৰ তেতেলছৰ বাউসী সুনীল দাস বুলি তেখেতৰ তাত, তাৰ পৰা পানীটেমাত, তাৰ পৰা বৰুৱাজনীত তেওঁলোক ঘূৰিছে। গতিকে নেক্সট মাৰ্চত মোৰ ইয়াত সোমাব। গতিকে মই এডাকশ্যন প্ৰজেক্ট এটা কৰাৰ কাৰণে আপোনাক দেখা পাইছে, এইবিলাক মই গৰু গোবৰবিলাক কৰিছোঁ। এটা এডাকশ্যন এটা প্ৰজেক্ট কৰিম, তাৰপিছত আকৌ বাহিৰৰ দেশৰ মানুহ আকৌ ইয়ালৈ আহিব। হয়, আপুনি খেতিৰ দ্বাৰাইতো আপোনাৰ ঘৰখন চলি আছে চাগে? বৰ্তমান মই খেতিৰ দ্বাৰাই চলি আছে। অৱশ্যে মোৰ কিমান বছৰৰ পৰা কৰি আছে? মইতো খেতি মোটামুটি আজি প্ৰায় 40 বছৰ। প্ৰায় 40 বছৰে মই খেতি কৰিলোঁ। মাজতে মই 5টা বছৰ নাছিলোঁ, গুৱাহাটীত কাম কৰিছিলোঁ। তাৰপৰা নেক্সট আহিয়ে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা কিবা সঁহাৰি পাইছে? মুখ্যমন্ত্ৰী যোৱা বছৰ মোৰ এই খেতিত ৰঞ্জিত ভট্ট ডাঙৰীয়া আছিল। মুখ্যমন্ত্ৰীৰ পৰা অৱশ্যে আহে চৰকাৰী সুবিধা। আমি চৰকাৰী সুবিধা আমি আৰু ৰৈ নাথাকোঁ, কাৰণ কি চৰকাৰী সুবিধা কেতিয়াবা বিভিন্ন বিজুতিৰ কাৰণে দেৰি হয়। গতিকে আমি নিজাববীয়াকৈ কয় চৰকাৰীভাৱে সুবিধা আছে। মই এটা স্পেয়াৰ এটা পাইছোঁ এইবাৰ। বাকীখিনি আমি আৰু বিচিজৰ কাৰণে ইমান বিচাৰি নাথাকোঁ। আৰু ইতিমধ্যে বেলেগ খেতিয়কক মই ব্যৱস্থা কৰি দিছোঁ। মোৰ এটা FPO আছে, মই বুলি নাই, আমি 11জন মেম্বাৰ, কলিয়াজল ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, তাৰ জৰিয়তে আমি এটা অৰ্গেনিক প্ৰজেক্ট পাইছোঁ। তেওঁলোকে সেনেধৰণৰ চৰকাৰী সুবিধা অৱশ্যে পাই আছোঁ, নাপাওঁ নহয়। কিন্তু আমি সকলো সুবিধা গ'লে আমি ৰৈ নাথাকোঁ, কাৰণ কিয় দেৰি হোৱাৰ লগে লগে আমি মাৰ্কেটটো ভালদৰে নাপাওঁ। সেইকাৰণে আমি নিজাববীয়াকৈ কিছুমান খেতি কৰোঁ। নৱপ্ৰজন্মক আপুনি কি ক'ব এতিয়া? নৱপ্ৰজন্ম মানে আমি একচুৱেলি উপযুক্ত টাইমত খেতি কৰিলে চাকৰিতকৈ বেছি টকা আছে। নতুন প্ৰজন্মক মই আটাই কৰোঁ যে আমাৰ যিবিলাক মাটি আছে তেওঁলোকে সুন্দৰভাৱে খেতি কৰক। আৰু বিভিন্ন ইতিমধ্যে আপুনি প্ৰশ্ন কৰিছে চৰকাৰীভাৱে বিভিন্ন প্ৰশিক্ষণ আছে, সুবিধা আছে। গতিকে তেওঁলোকে সুবিধাবিলাক আমাৰ আঠিয়াবৈতে 2টাকৈ FPO হৈছে। এটা হৈছে ভাৰত চৰকাৰৰ আণ্ডাৰত, এটা হৈছে অসম চৰকাৰৰ নাবাৰ্ডৰ আণ্ডাৰত। গতিকে এতিয়া বিভিন্ন সুবিধা আছে। আমাৰ এৰিয়াতো নৱপ্ৰজন্ম অকল আঠিয়াবৈ বনমাজা বুলি নহয়, বৃহত্তৰ এৰিয়াৰ গোটেইখিনিতে আহি পেলাই এই FPO কেইটালৈ যোগাযোগ কৰিলেও খেতিৰ সুবিধাখিনি পাব তেওঁলোকে। আৰু তেখেতে
দিল্লীত যোৱা বুলিও আমি শুনিছোঁ, তেখেতৰ পৰা আমি শুনিব বিচাৰিছোঁ। অৱশ্যে দিল্লীৰ পৰা আহিলোঁ আমি, মই আৰু মোৰ লগৰ এজন গৈছিলোঁ আমি দিল্লীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমি এখন মিটিং হৈছিল, তাতে দুটা আঁচনি উদ্বোধনী কৰিছিল। আৰু আমাক বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা বিভিন্ন খেতিয়ক মাতিছে। আমাক অৰ্গেনিক আমি যোৱা বছৰ তিলক মহন্তৰ নাম ইতিমধ্যে তেখেতে, লগতে পাঞ্জাৱৰ পৰা আৰু অন্যান্যৰ পৰা আহিছে। অৱশ্যে মোক গোটেইবিলাক সোধা নহ'ল। মই পাঞ্জাৱৰ জনৰ নামটো ৰাখিছিলোঁ, সৰজিৎ সিং বুলি। তেখেতে তাৰমানে মোৰ খেতিৰ পৰা কিছু বস্তু লৈ গৈছিল, যাই তাৰপিছত কি কৰিছে পৰীক্ষা কৰিছিল বোলে। তাৰপিছতে আমাক দিল্লীত যোৱাৰ কাৰণে তেওঁলোকে প্লেনৰ সুবিধা কৰিছে, খোৱা লোৱা অল তেওঁলোকৰ পৰা পাইছোঁ। আৰু প্ৰধানমন্ত্ৰীৰ মিটিং আমি এটেণ্ড কৰিছোঁ। গতিকে আমি দুজন সুখী। অন্ততঃ খেতি কৰি জীৱনত যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আমি মিটিং উপভোগ কৰিব পাৰিছোঁ চৰকাৰী সুবিধাত, তাৰ কাৰণে জীৱনটোৰ কাৰণে আমি সুখী।